জনগোষ্ঠীৰ এটা মিউজিয়াম থাকিব, এখন আসন থাকিব। সেইটো বহুত পুৰণি হেঁপাহ, আমাৰ সপোন আছিল। আৰু সেই সপোনটো বাস্তৱায়িত কৰিবৰ কাৰণে চেষ্টা কৰি থাকোঁতেই মই পুনৰবাৰ কাৰাগাৰ যাবলগীয়া হ'ল। বিৰাঙৰ পৰা এখন কাকত উলিয়াইছিলোঁ। কাকতখনৰ প্ৰথম পৃষ্ঠাৰ এটা লেখাই কাল হৈ গ'ল। লেখকে লিখিছিলে, সম্পাদক মই আছিলোঁ। আৰু সেইটো লৈ পেলাইতো ধৰিব নোৱাৰে গণতান্ত্ৰিকভাৱে লিখা কথা। গতিকে বেলেগ কিছু সশস্ত্ৰ সংগঠনৰ লগত জড়িত বুলি অভিযোগ আনি মোক এৰেষ্ট কৰিলে। 2 বছৰ দিন মোক জেলত ৰাখিব। আৰু যোৱা 2 বছৰ হৈছে মই ওলাই আহিছোঁ। ওলাই আহি কেছ চলি আছে। আৰু যোৱা মাৰ্চৰ পৰা প্ৰাক্তন সমন্বয়ৰক্ষী সমিতিত জড়িত হৈছোঁ আৰু এই মঞ্চৰ লগত জড়িত হৈছোঁ। আমাৰ উদ্দেশ্য এটাই যে প্ৰাক্তন যিবোৰ সৈনিক, জাতীয় সৈনিক বুলি আমি কৈছিলোঁ, প্ৰাক্তন সৈনিকসকল, তেওঁলোকৰ যি কাৰণতে নহয় পথ ভুল হ'ব পাৰে, কিবা ভুল হ'ব পাৰে, সেইটো বেলেগ কথা। কিন্তু জাতিটোৰ স্বাৰ্থটো বন্দুকটো তুলি লৈছিলে, নেখাই নগৈ জংঘলত আছিলে, কিবা ভুল কৰিছে, এইটো বেলেগ কথা। বহুত কিবা কিবি ভুল হৈছে। কিন্তু তেনেকুৱা ইমান জাতীয় দায়বদ্ধ থকা ল'ৰাখিনিক যদি একগোট কৰিব পাৰি, ই এটা জাতীয় শক্তিলৈ ৰূপান্তৰ হ'ব। সেই কথা চিন্তা কৰি ল'ৰাখিনিক এক কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এক কৰি ইমান সুন্দৰকৈ ভবা ধৰণে আগবাঢ়িছে, তেওঁলোকে অৰ্থনৈতিক বিপ্লৱখন আৰম্ভ কৰিব লৈছে। বিভিন্ন ঠাইত কৃষকসকলক লগত লৈ খেতি আৰম্ভ কৰিব লৈছে, বিভিন্ন খেতি। আৰু খেতি কৰাৰ লগে লগে তাৰ ফচলবিলাক, তাৰ প্ৰডাকশ্যন যাতে আমাৰ ইয়াতে বিক্ৰী হয়, তাৰ পেকেজিঙলৈকে ব্যৱস্থা কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। জাতীয় দায়বদ্ধতাৰে আগবঢ়াৰ এই মুহূৰ্তত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ যি চিন্তা চৰ্চা, এই চিন্তা চৰ্চাখিনি আমি সেই মঞ্চত উপস্থাপন কৰিম যে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ এটা আছে সংগঠন, যি সংগঠনটোৱে জাতিটো ভাগ ভাগ হৈ যোৱা এই জাতি জনগোষ্ঠীবিলাকক এখন মঞ্চত আনিবৰ কাৰণে চেষ্টা কৰি আছে। খুব নগণ্য কিছুমান লোকে চেষ্টা কৰি আছে। তাক যদি আমি জাতীয় দায়বদ্ধতা থকা এই জাতীয় সৈনিকবিলাকেও সহযোগিতা দিয়া যায়, ই এক বৃহৎ জাতীয় শক্তিলৈ ৰূপান্তৰ হ'ব আৰু আমাৰ এই আশাবিলাক, সপোনবোৰ বাস্তৱায়িত হ'ব। আৰু আমাৰ দ্বাৰা দিয়া এই প্ৰস্তাৱক সদৌ অসম প্ৰাক্তন সমন্বয়ৰক্ষী সমিতি, কেন্দ্ৰীয় সমিতিৰ সমৰ্থন আগবঢ়ায়। আৰু লগে লগে যোৱা মাহত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত বা জৰুৰী সিদ্ধান্ত পৰিষদ এখন আছে, সিদ্ধান্ত পৰিষদৰ লগত দ্বিতীয় বৈঠক কৰাৰ পিছত তেওঁলোকে প্ৰস্তাৱ ল'লে যে এই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ প্ৰতিটো কাৰ্যসূচীত তেখেতলোকে সহযোগিতা আগবঢ়াব, একেলগে বন্ধুত্বভাৱে মাৰ্চ কৰিব। আৰু ই আমাৰ বাবে বহুত লক্ষণ। অসমৰ প্ৰতিখন জিলাত প্ৰায় 24খন হ'লেগৈ এতিয়া, 24খন জিলাত ইতিমধ্যে তেওঁলোকৰ সেই সংগঠনটোৰ সদস্য আছে। মানে প্ৰতিখন গাঁৱত আলফা আছিল, প্ৰতিখন গাঁৱতে আছিলে এটা সময়ত, নথকা নহয়। সেইবিলাকেই ইয়াত এই সংগঠনটোত আছে। আৰু তেওঁলোক কোনো বেলেগ সংগঠনত নাই। কোনোবা এতিয়া ৰাজনীতিত কোনোবা জড়িত হৈছে, মেক্সিমাম ইয়াত এই সংগঠন যিমানবোৰ আছে, যিমানবোৰ লগ পালোঁ, প্ৰত্যেকে হাজিৰা কৰিছে, খেতি কৰিছে, এই কিবা কিবি নিজাকে দোকান দিছে, এনেকৈ চলি থকা মানুহ। বহুত বিলাসী জীৱন যাপন কৰি থকাবিলাক এই মঞ্চটোত নাই। কিন্তু প্ৰাক্তন সমন্বয়ৰক্ষী সমিতিৰ মঞ্চটোত সেইসকল নাই। আৰু সেইকাৰণে আমি ভাবিছোঁ এই লোকসকলৰ চিন্তা চৰ্চাখিনি, মই প্ৰথমে এইটো কাৰণে কৈছোঁ যে তেখেতলোকে সমৰ্থন ব্যক্ত কৰিছে, আৰু গতিকে এইটো বাকীসকলেও এইটোৰ ওপৰত মতামত আগবঢ়াব যে আমি সমৰ্থন দিম নে দিম, তেওঁলোকক ল'ম নে নল'ম, সহযোগী হিচাপে, সহযোগী সংগঠন হিচাপে আমি ল'ম নে নল'ম কাৰ্যসূচীবিলাকত, এইটো আপোনালোকলৈ আগবঢ়ালোঁ। আৰু তাৰ লগে লগে যিহেতুকে কৃষি বিপ্লৱৰ কথা কোৱা হৈছে, আমি এই আলোচনা আৰম্ভ হোৱাৰ আগতে আমি বহিছিলোঁ, তাত কৈছোঁ, মই আলোচনা কৰিছিলোঁ যে আমি ইতিমধ্যে বিভিন্ন ঠাইত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোগেদি কৃষি বিজ্ঞান কেন্দ্ৰবিলাক আছে। প্ৰতিখন ডিষ্ট্ৰিক্টতে থাকে কৃষি বিজ্ঞান কেন্দ্ৰ। কৃষি বিজ্ঞান কেন্দ্ৰৰ যোগেদি বিভিন্ন ঠাইত য'ত যিটো প্ৰডাক্ট হয়, কোনোবা ঠাইত যদি গোমধান হয়, কোনোবা ঠাইত যদি নেমু টেঙা হয়,
এই সইল টেষ্ট কৰি তেওঁলোকে কৃষি বিজ্ঞান কেন্দ্ৰই সইল টেষ্ট কৰিব টেষ্ট কৰি তেওঁলোকে তাত সেই খেতিটো দীৰ্ঘদিন কৰিব পৰাকৈ বিজ্ঞানসন্মতভাৱে সম্পূৰ্ণ অৰ্গেনিক পদ্ধতিত কৰিব পৰাকৈ আৰু বহুত উৎপাদন কেনেকৈ কৰিব পাৰে সেইখিনি সম্পৰ্কত তেখেতলোকে ফ্ৰী অফ কষ্টত ট্ৰেইনিং দিয়ে ইতিমধ্যে গোলাঘাট জিলাৰ বিভিন্ন ঠাইত মই ট্ৰেইনিং দি আছোঁ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলৰ দ্বাৰা সেই কৃষি বিজ্ঞান কেন্দ্ৰবিলাকৰ যোগেদি আমি প্ৰতিখন ডিষ্ট্ৰিক্টত আমাৰ মানুহবিলাকক ট্ৰেইনিং কৰাই প্ৰথমতে ট্ৰেইনিং কৰাবই লাগিব ট্ৰেইনিং নকৰাকৈ খেতি কৰালে সি দীৰ্ঘদিন টিকি নাথাকে যিহেতুকে যেনে ধৰক ভোট জলকীয়াটো আমি এনেই খেতি কৰিলে এবছৰতে মৰি যায় এবছৰ কৰাৰ পিছত এবছৰ হোৱাৰ পিছত কিন্তু পিৰালি কাষত থকা ভোট জলকীয়াজোপা ৩-৪ বছৰ থাকে সেইটো উদাহৰণ কিয় থাকে কেনেকৈ থাকে সেইখিনি সম্পৰ্কত তেখেতলোকে ট্ৰেইনিং দিব যে দীৰ্ঘদিন কেনেকৈ থাকিব আৰু বহুত উৎপাদন কেনেকৈ হ'ব উৎপাদন হোৱাৰ পিছত আকৌ সেইখিনি কেনেকৈ আমি বজাৰলৈ নিম আৰু বজাৰলৈ নিবৰ কাৰণে আমি বহুত খেতি কৰিব লাগিব এবিঘা একঠা মাটি খেতি কৰিলে নহ'ব গতিকে একেলগে ইমান মাটি ক'ত পাম নেপাবও পাৰোঁ সেইকাৰণে আমি কি কৰিছোঁ আমাৰ গোলাঘাট জিলাৰ মেৰাপানী ছাইডত মেচিনবিলাক সেই মেচিনবিলাক আনি তাত মেনুফেকচাৰিং কৰিবৰ কাৰণে পেকেজিং কৰাৰ পিছত আকৌ মাৰ্কেটিং কৰিবৰ কাৰণে আমাৰ তেনেকৈ গ্ৰুপ থাকিব আমি তো গ্ৰুপ বনাব লাগিব কেন্দ্ৰীয় সমিতি যিখন আছে এই সমিতিখনে বিক্ৰী কৰিবগৈ নালাগে কেন্দ্ৰীয় সমিতিখনে গাইড দিব উপসমিতিবিলাকে যেনেকৈ খেতি কমিটিখন আছে ঔদ্যোগিক কমিটিখন আছে তেনেকৈ আমি এখন উপসমিতি দৰকাৰ হ'লে বনাব লাগিব প্ৰতিখন ডিষ্ট্ৰিক্টত আৰু তাৰ আগতে আমি কোনবিলাক চাই থাকিলে ভালেই হ'ব নহ'লে মই ডাইভাৰ্ট হৈ যায় তাৰ আগতে আমি ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন কৰিলে আমাৰ কি সুবিধা হ'ব এই যে খেতিটো হ'ল খেতি হোৱাৰ পিছত প্ৰডাকশ্যন হ'ব প্ৰডাকশ্যনটো পেকেজিং হৈ মাৰ্কেটলৈ যাব মাৰ্কেটত যোৱাৰ লগে লগে তাৰ বেনিফিটটো ছ'চাইটি যিবিলাকে শ্বেয়াৰ লৈ থাকিব প্ৰত্যেকেই বেনিফিট পাব মেৰাপানীত খেতি কৰিছে ধুবুৰীত থকা শ্বেয়াৰ লৈ থকা আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সদস্যজনেও শ্বেয়াৰ পাব ধুবুৰীত খেতি কৰিব শিৱসাগৰত থকা আমাৰ বন্ধুজনেও শ্বেয়াৰ পাব গতিকে এই অৰ্গেনাইজিং কৰিবলৈ যাওঁতে সাংগঠনিক দিশত আগবাঢ়ি যাবলৈ আমাৰ আজি যিটো টকা পইচাৰ হাহাকাৰ ফাইনেন্সিয়েল প্ৰব্লেম এই প্ৰব্লেমবিলাক আমাৰ নাইকিয়া হ'ব পুঁজিটো শক্তিশালী পুঁজিটো আমি কালেকশ্যন আজি দুই এজন হিতৈষী লোক আছে দিছে অনুষ্ঠান কৰিবলৈ আৰু কাইলৈ দিব পৰহিলৈ নিদিয়া আৰু আমাৰ মানুহবিলাক অতিষ্ঠ হৈ গৈছে সংগঠনবিলাকৰ কালেকশ্যন সংগঠনবিলাকৰ বহুত সংগঠন হৈ গ'ল কোনো সংগঠনৰ আস্থা নাই এতিয়া অসমৰ জনগণৰ বিশ্বাস কাহানিবাৰ হেৰালে আস্থাও নাইকিয়া হৈ গ'ল বিশ্বাস হেৰালে ঘূৰাই পায় আস্থা হেৰালে ঘূৰাই নাপায় গতিকে তেনেকুৱা হৈ গ'ল সেই আস্থাটো আমি আনিবৰ কাৰণে আমি কৰ্ম সংস্কৃতিবিলাক ল'বই লাগিব আৰু কৰ্ম সংস্কৃতিটো আমি নিজে কৰি এনেকৈ দেখুৱাব লাগিব আগবাঢ়ি যাব লাগিব মানুহে পাব লাগিব পোৱাৰ পিছত আমাৰ ওচৰলৈ আপোনা আপুনি আহিব সেই মানুহখিনি যে কালি 150 মানুহ গোটালোটাত মই জনগোষ্ঠীয় ঐক্য মঞ্চ বা মোৰ প্ৰাক্তন আলফা সমন্বয়ক সমিতি বা আহি কৰিছোঁ বুলি মই কোৱা নাই আমি মুঠতে তেনেকুৱা কৰিলে এনেকুৱা হয় বুলি আগতে গৈ কথা পাতিছোঁ আৰু মোক মাতিছে তেনেকুৱা মিটিং কৰিছে তাত মহিলাৰ কমিটি এখন বনাইছে তেওঁলোকৰ যোগেদি আমি যাম তেওঁলোকে যেতিয়া বেনিফিট পাব তাৰপিছত দেখিব আমি লাহেকৈ তাত আমি সোমাম যে তাত এটা ৰংগমঞ্চ আমি প্ৰস্তাৱ লৈছোঁ কালি ৰংগমঞ্চ এটা বনোৱাৰ ৰংগমঞ্চটোত আমি অনুষ্ঠান কৰিম পিছত যেতিয়া প্ৰডাকশ্যনৰ পৰা প্ৰফিট আহিব তাৰপিছত কোনে কৰিছিলে বুলি জনগোষ্ঠীয় ঐক্য মঞ্চৰ যোগেদি এনেকুৱা আৰু তেওঁলোকক তেতিয়া আমি জনগোষ্ঠীয় ঐক্য মঞ্চৰ সাংগঠনিক ভিত্তিটোলৈ লৈ আনিব পাৰিম আস্থা আহি যাব আপোনা আপুনি এই মানুহখিনিৰ ওপৰত তেনেকুৱাকৈ আমি জনগণৰ মাজত সোমাব লাগিব আৰু অৰ্থনৈতিক ভিত্তিটো টনকিয়াল কৰিব লাগিব আৰু এইটো নহয় যে আমাৰ কনচেপ্টটো সেইটো আমাৰ মূল লক্ষ্যটো বৰঘৰটো কৰিবলৈ যাওঁতে আমি আনুষাংগিকভাৱে এই কামখিনি কৰি যাব লাগিব ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত এগ্ৰিকালচাৰ ছেক্টৰত প্ৰতিটো ছেক্টৰত পথাৰ আমাৰ আৰু বজাৰ আমাৰ হাতলৈ আহিব লাগিব অসমীয়া জনগণৰ কথা কৈছোঁ অসমীয়া কৃষ্টি সংস্কৃতিৰ কথা কৈছোঁ অসমীয়া কৃষ্টি বুলি কওঁতে গোটেই সংস্কৃতি বুলি কওঁতে গোটেই খেতিৰ পৰা ধৰি অকল কৃষ্টি সংস্কৃতি মানে গান বাজনাটোৱে নহয় সংস্কৃতি বুলি কোৱাৰ লগে লগে অসমীয়া সংস্কৃতিত যিমানখিনি আছে গতিকে সম্পূৰ্ণখিনি আমি আনিব লাগিব আৰু এইখিনি আনিবলৈ যোৱাৰ প্ৰাকমুহূৰ্তত আকৌ কি কৰিব লাগিব আমি সেই জনগোষ্ঠীয় বাকী মানুহখিনিক আমি ঐক্যবদ্ধ কৰিব লাগিব এতিয়া কৈছে যে আমি ভাগকৈ তেনেকৈ এটা জনগোষ্ঠীৰ ভাগ কৰি দিম নেকি এখন সমিতি বনাই দিম নেকি মিচিংসকলৰ জনগোষ্ঠীৰ এটা সমিতি
বড়োসকলৰ এটা মানে সমিতি, এখন সমিতি, উপসমিতি তেনেকৈ থকাটো একো বেয়া কথা নহয়। মূল সমিতি এখনেই হ'ব, তাত প্ৰতিটো জনগোষ্ঠীৰ এখন এখন আসন থাকিব। বেলেগ বেলেগকৈ দিয়া মানে তেওঁলোকক অসন্মান কৰা নহয়, তেওঁলোকক সন্মান কৰাই বুজিব আৰু সন্মান দিবই লাগিব। আমি সেইটো প্ৰথমেই আমাৰ সেইটো সপোনটো সেইটোৱে আছিলে যে প্ৰতিটো জনগোষ্ঠীক আমি সন্মান জনাম আৰু এখন আসন প্ৰত্যেকৰে থাকিব, এটা বৰঘৰ থাকিব। কোনোবা জনগোষ্ঠীৰ মাজত কিবা বিভেদ হৈছে সেইটো তাত কাজিয়া পেচাল নহয়, এই বৰঘৰৰ মজিয়াত আলোচনা হ'ব, ইয়াৰ পৰা মীমাংসা হ'ব। সেই মূল লক্ষ্য যিটো লৈ পেলাই এই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ জন্ম হৈছে, সেই তাৰ পৰা যাতে আমি ফালৰি কাটি নাযাওঁ, সেইকাৰণে কি কৰিব লাগিব, এই কৰ্ম বিপ্লৱটোত যিটো সেউজ বিপ্লৱলৈ আমি যাম, এই বিপ্লৱৰ কিন্তু আমি কেন্দ্ৰীয় সমিতিখন ডাইৰেক্ট ইনভল্ভ হ'লে আমাৰ সময়টো সেইফালে কাট খাই যাব। সেইকাৰণে আমি উপসমিতিবোৰ গঠন কৰি দিয়াটো খুব জৰুৰী। আৰু তাৰ লগে লগে মিডিয়া চেলটোৰ কথা কৈছে, মিডিয়া চেলটো আমাৰ খুব দৰকাৰ। এতিয়ালৈকে অসমৰ মানুহে গমেই পোৱা নাই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চনো কি, তেওঁলোকৰ লক্ষ্য উদ্দেশ্য কি কাৰণত কৰিছে কোনেও নাজানে। টিভিটো নাচায়, পেপাৰটো নপঢ়েই, অকল হোৱাটছএপ, ইনষ্টাগ্ৰাম, ফেচবুকতে ব্যস্ত থাকে আজিৰ প্ৰজন্ম। আমি তেওঁলোকৰ সেইটো ব্যৱহাৰ কৰিব লাগিব। তাক কোনে ব্যৱহাৰ কৰিব? অমিত বল্লভ গোস্বামীক চবেই জানে, অমিত বল্লভ গোস্বামীয়ে লিখিলে জানিব, এইটো এনেকুৱাই লিখিব আহিব। প্ৰহ্লাদ মিলিয়ে কি লিখে জানে, মধুমাধৱে কি লিখে জানেই, ৰেব গগৈ কি ক'ব জানেই। গতিকে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আমি বাচিব লাগিব, যিসকল এইবিলাকত ব্যস্ত। তেওঁলোকক এই কনচেপ্টটো বুজাই দিব লাগিব। দৰকাৰ হ'লে তেওঁলোকক এটা গ্ৰুপ আনি পেলাই আমি এটা স্পেচিয়েল ৱৰ্কশ্বপ তেওঁলোকক কাৰণে দিব লাগিব। চিলেকশ্যন কৰি আনক, ল'ৰাই হওক ছোৱালীয়ে হওক, তেওঁলোকক আমি এইখিনি কথাবোৰ বুজাই দিম আৰু তেওঁলোকে মিডিয়া চেলটো ব্যৱহাৰ কৰিব। আমাৰ য'তেই যি কাম নহওক, যিয়ে নহওক, এইটো তুৰন্ত মিডিয়াত প্ৰচাৰ হ'ব লাগিব, ছ'চিয়েল মিডিয়াত। এইখিনি যেতিয়া হ'ব, আমাৰ প্ৰচাৰটো বাঢ়ি গৈ থাকিব আৰু কামখিনি আমাৰ যিহেতুকে আমি কাম কৰিম, কামখিনি প্ৰচাৰ হ'ব। আজি ক'ৰবাত শ্লোগান দিছোঁ, ইণ্টাৰত জিন্দাবাদ, সেইবিলাক কথাত দৰকাৰ নাই, সেইবিলাকত মানুহে মাথা মাৰি গুৰুত্ব নিদিয়ে। কাম কি কৰিছে, ক'ৰ পৰা প্ৰফিট হৈছে জনগণৰ, সেইটোতহে গুৰুত্ব দিয়ে। আজি প্ৰজন্মইও সেইটোহে চায়, ইয়াত গ'লে কি প্ৰফিট হ'ব, কি আহিব, চিধাই সেইটোকে সোধে। গতিকে আমি সেইখিনি দেখুৱাই দিব পাৰিব লাগিব। সেইখিনি দেখুৱাই দিম। আমি এই কামখিনি যে কৰিছোঁ ইতিমধ্যে 150 বিঘা মাটিত গোলাঘাট ডিষ্ট্ৰিক্টত ধান খেতি কৰা হৈছে। উন্নত মানৰ বীজ, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে বীজ দিছে, সাৰ দিছে, ট্ৰেক্টৰ মেচিনেৰে আনি ৰুই দিছে, আকৌ দাই দিব, ধান পকাৰ পিছত দাই দিব, একো খৰচ নাই, চব ফ্ৰী অফ কষ্টত। আমি আগবাঢ়িলেই হ'ল, উদ্যোগটো ল'লেই হ'ল, সদিচ্ছাটো থাকিলেই হ'ল। কৰিবলৈ বহুত অফিচ আছে, বহুত কৰ্মচাৰী আছে, আগবাঢ়ি গ'লেই তেওঁলোকে হাত উজান দিয়ে। বহুত মাটি পৰি আছে বহুত ঠাইত, সেইখিনিলে বাৰু পিছত যাম। এতিয়া গ'লে আকৌ সেইখিনি ইহঁতি মাটি দখল কৰিবলৈ এইখিনি কাৰণেহে আহিছে বুলি ক'ব। এতিয়া সদ্যহতে আমি সেইবিলাকত নাযাম। আমি একবাৰ মডেল হিচাপে ক'ৰবাত যদি দেখুৱাই দিব পাৰোঁ কিছুমান কাম কৰি, তাৰপিছত পাব্লিকেও ছাপোৰ্ট দিব আমাক, অন্ততঃ আমাক সেই বাকীবোৰৰ নিচিনাকৈ নাভাবিব যে ইহঁতি এনেকুৱা কৰিব পাৰিব, নিগেটিভ কথাবোৰ নাহিব। সেইকাৰণে আমি এই প্ৰথম অৱস্থাত আমাৰ নিজৰ মাটি যিমান আছে সেইবিলাক মাটিতে কৰিম। এতিয়া আমাৰ মাননীয় সভাপতি মহোদয়ৰ ইয়াত বহুত মাটি আছে, এই মাটিটো আমি কৰিব পাৰোঁ এটা খেতি। তেওঁৰে হ'ব, আমাৰ একো নাই, তেওঁৰে হ'ব। কিন্তু প্ৰডাকশ্যনটো যিটো প্ৰডাকশ্যন হ'ব, প্ৰডাক্ট হ'ব, মেনুফেকচাৰিং হ'ব ইয়াৰ পৰা, সেইটোৰ লগে লগে শ্বেয়াৰ পাব চবে। এটা অংশ পুঁজিলে আহিব, এটা অংশ মাটিৰ মালিকে পাব, এটা অংশ আমি আমাৰ সদস্যবিলাকে শ্বেয়াৰ পাব। গতিকে এইবিলাক কৰিব লাগিব। আৰু তাৰ লগে লগে এটা ন্যাস, আমাক এটা ন্যাস লাগে। ন্যাসৰ কাৰণে প্ৰতিজনে মিনিমাম হওক, একদম মিনিমাম হওক, 50 টকাই হওক লাগিলে বা 20 টকাই হওক, কথা নাই, প্ৰতিজন অসমৰ প্ৰতিজন সদস্যই আমাক সেই ন্যাসলৈ এইটো ডনেট কৰিব, প্ৰতিমাহে দিব। 20 টকাকৈ প্ৰতিমাহে দিব। 20 টকা বহুত খাইছোঁ, তামোল পাণ চিখৰ কিবা কিবি খাওঁতে গুচি যায়, এনেই 20 টকা প্ৰতিমাহে দিব পাৰিম আমি প্ৰতিজনে। 20 টকা বা 50 টকা দিয়ক, 50 টকা দিয়ক ন্যাস। এই ন্যাস পুঁজিটো অকল আমাৰ সদস্যবিলাকৰ কিবা প্ৰব্লেম, কাৰণ কোনোবা বিপদত পৰিছে, কোনোবা বেমাৰ হৈছে, কাৰোবাৰ ল'ৰা ছোৱালীৰ উচ্চ শিক্ষাৰ কাৰণে হাহাকাৰ কৰিছে আমাৰ সদস্য কোনোবা পৰিয়ালৰ, তাত আমি এই ন্যাস ব্যৱহাৰ কৰিম। তাৰ বাহিৰে বেলেগ অৰ্গেনাইজিং কামত আমি যাওঁতে ন্যাসৰ পুঁজি ব্যৱহাৰ নকৰিম। এইটো ন্যাস এটা আমাৰ থাকিব লাগে, এই জাতীয় জনগোষ্ঠীয় ন্যাস ভৱিষ্যতলৈ আৰু বহুত কামত দিব। পৰৱৰ্তী সময়ত বৰঘৰটো হোৱা সময়ত এই ডাঙৰ কাম দিব। ন্যাসটো খুব জৰুৰী।
ন্যাস এটা লাগিব, ন্যাস হ'লে বহুত মানুহে দিব। আমাৰ কনচেপ্টটো ক'লেই মানুহে ভাল পায়। আৰু মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীয়েকৰ লগত কথা পাতিছিলোঁ, জ্ঞানদা পাঠক, মোৰ লগত খুব ভাল। মই বহুতবাৰ কিবা কিবি অনুষ্ঠানৰ কাৰণে তেখেতলোকৰ লগত পৰামৰ্শ কৰোঁ, নিজে গৈ লওঁ আগৰ পৰা বহুত সময়ত। তেখেতকো এই জনগোষ্ঠীয় কনচেপ্ট প্ৰথম জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ গঠন হোৱা নাই তেতিয়া আমি বৰঘৰৰ কথাটো আমি পাতিছিলোঁ, তেতিয়াই গৈ তেখেতৰ লগত আলোচনা কৰিছিলোঁ। তেখেতে কৈছে মই জীয়াই থকা যে অমিত তুমি কিবা যে কৰা তোমালোকে, মই যাম, মই চাম, বৰ ভাল পাম। আৰু এইটো মানে এইটো নহয়, আচলতে কৈছে বিহাৰী জনগোষ্ঠীক আমি কি কৰিম, মাৰোৱাৰী জনগোষ্ঠীক। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ফেমিলিয়ে অসমীয়া হ'ল বুলিয়েই সকলো মাৰোৱাৰী অসমীয়া নহ'ল। কোনো বিহাৰী আজিলৈকে অসমীয়া বুলি কোৱা মই দেখা নাই। আনকি নেপালীসকলেই ইয়াতে থাকে, নেপালীসকলে অসমীয়া বুলি কোৱা মই খুব কম দেখিছোঁ। বোকাখাট টাউনত আছে বহুতখিনি নেপালী তেনেকুৱা অসমীয়া বুলি কোৱা, কিন্তু বাকী ক'তো মই নেপালী পোৱা নাই অসমীয়া বুলি কোৱা। এনেকুৱা বহুত আছে। গতিকে সেইসকলক অসমৰ বাহিৰৰ যিসকল, অসমৰ খিলঞ্জীয়া যিসকল, ভূমিপুত্ৰ যিসকল, থলগিৰি যিসকল, সেইসকলে আমাৰ এই বৰঘৰত প্ৰথম স্থান পাব। মই বহুত জাতীয়তাবাদী, বহুত এতিয়াও মোৰ জাতিৰ প্ৰতি মোৰ টান আছে, আৰু সেইকাৰণে মই স্পষ্ট মোৰ কেছ চলি আছে। মই জাতিৰ স্বাৰ্থতে মই মাত মাতি আহিছোঁ আজিও, আৰু মাত মাতি যাম। মই বহুত বিৰাট জাতীয়তাবাদী, বুঢ়া জাতীয়তাবাদী, বুঢ়া বুলি ক'ব পাৰে আপোনালোকে, কট্টৰ বুলি ক'ব পাৰে, আৰু মই তাৰ কাৰণে আপোচ নকৰোঁ। আৰু প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিটো মই স্পষ্ট কৈ আহিছোঁ, জাতীয় দায়বদ্ধতাৰ কথা যেতিয়াই ইয়াৰ পৰা আঁতৰি যাব, মই লগালগ আঁতৰি যাম। গতিকে এইবিলাক কথা। আৰু বিহাৰীৰ জনগোষ্ঠীৰ তেওঁলোকৰ পৰিচয় ল'বলৈ তেওঁলোকৰ জেগা আছে। কালিলৈ অসমীয়া জাতিগত সেইটো আমি আমাৰ আইডেণ্টিটিখিনি আমাৰ অসমত বসবাস কৰা লাগিলে খুব কম জনসংখ্যা থকা জনগোষ্ঠীয়ে হওক, লাগিলে বৃহৎ জনসংখ্যা থকা জনগোষ্ঠীয়ে হওক, তেওঁলোকৰ আইডেণ্টিটিটো প্ৰিজাৰ্ভ কৰা। আৰু আইডেণ্টিটি কেনেকৈ প্ৰিজাৰ্ভ হ'ব? থ্ৰু কালচাৰ। সেইটোৱে স্পষ্ট হ'ব লাগে, আমি সেইটো স্পষ্ট, সেইটো কাৰণে ভাল লাগিছে। আৰু সেইটোৱে কথা, এইটো প্ৰশ্নৰ সন্মুখীন মই বহুত জেগাতো হৈছোঁ, একদম ক্লিয়াৰ কথা। তেওঁলোক যি অসমীয়া বুলি কৈছে নিজকে জ্যোতিপ্ৰসাদৰ দৰে, তেওঁলোকক আমি আঁকোৱালি ল'ম, আদৰি ল'ম। আমাৰ দৰকাৰ আছে মিচিং লেংগুৱেজ প্ৰমোট কৰিম, বড়ো লেংগুৱেজ প্ৰমোট কৰিম, অসমীয়া চবে কাৰ্বি লেংগুৱেজ প্ৰমোট কৰিম, আমি টাই লেংগুৱেজ প্ৰমোট কৰিম। আমি প্ৰমোট এইখিনিয়ে কৰিম, আমি ভোজপুৰী প্ৰমোট নকৰোঁ। এতিয়া আমি লেংগুৱেজো প্ৰমোট কৰিব লাগিবতো, সিও জীয়াই থাকিব লাগিব। আৰু আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ এইটো দায়িত্ব হ'ব, প্ৰতিটো জনগোষ্ঠীৰ ভাষা সংস্কৃতিক আমি সন্মান কৰি সেই ভাষাটো জীয়াই ৰাখিব লাগিব। আৰু মই সেইকাৰণে ব্যক্তিগতভাৱে প্ৰচেষ্টা কৰি ইতিমধ্যে ডিমাচা ভাষাৰ ব্যাকৰণ, ডিমাচা ভাষাৰ ৱৰ্ড বুক, অসমীয়া, ইংলিছ আৰু ডিমাচা ভাষাৰ কৃষ্টি সংস্কৃতি, এই গোটেইখিনি কিতাপ লিখি কমপ্লিট উলিয়াইছোঁ ইতিমধ্যে। মই এই 2 বছৰ দিন জেলত থকা অৱস্থাত অকল এই কামটো কৰিলোঁ, 2 বছৰ দিন জেলতে। এইটো মোৰ জেললৈ নি পেলাই এইটো ভাল কাম কৰিলে বুলি মই ভাবোঁ নিজকে। যি নহওক এইখিনি কাম ডিমাচাৰ কৰিছোঁ, তেনেকৈ ডিমাচাৰ এইখিনি DDP কমপ্লিট হৈ গৈছে। খুব কম সময়ত আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ বেনাৰতে প্ৰচাৰ কৰিম বুলি ভাবি আছোঁ। মই এই ৰিচাৰ্চ ৱৰ্কখিনি কৰাৰ কাৰণে আমি মানুহ পিক আপ কৰি আছোঁ। মানে ৰিচাৰ্চ এতিয়া আপুনি অলৰেডি এটা ৰিচাৰ্চ কৰিছে, আমি ইচ এণ্ড এভৰি মানে এথনিক যি গ্ৰুপ আছে, কাল্ট আছে, ইহঁতৰ সববিলাকে ৰিচাৰ্চ কৰি পেলাই এটা বিৰাট ডাঙৰ এনচাইক্লোপিডিয়া আমিয়েই বনাম, যিটো মানে অসম বিভিন্ন মঞ্চৰ পৰা অহা প্ৰায়বিলাক যিসকল চিনি পাওঁ মই প্ৰায়বিলাকে জানো, প্ৰায়বিলাকে একো একোটা অনুষ্ঠান চলাই আহিছে, একো একোটা অঞ্চলৰ প্ৰতিনিধি। গতিকে নেভাবিব আপুনি অকলে আহিছে, আপোনাৰ অঞ্চলৰ আপুনিহে অকলে বুলি ভাবি হীনমন্যতা কেতিয়াও নহ'ব। আপুনি ৰিপ্ৰেজেণ্টেট কৰিছে। কাইলৈ আপোনাৰ এই কামখিনি চাই ধেমাজিৰ গোটেই মানুহ আপোনাৰ পিছতে, গুৱাহাটীৰ আপোনাৰ গোটেই মানুহখিনি আপোনাৰ লগত প্ৰত্যেকৰে। কালি এতিয়া সেই মানুহখিনি মোক কিয় ভাবিছে, জানিছে ৰিপ্ৰেজেণ্টেটিভ কৰিবই, তেওঁ হ'বই, আপোনাকো তেনেকৈ ভাবিব প্ৰত্যেকে। সেইটো বিশ্বাস আস্থা আনিবৰ কাৰণে আমি সদায় চেষ্টা কৰিব লাগে। আৰু তেতিয়া তেওঁলোক আহিব যেতিয়া দেখিব যে এওঁলোক সাহসী, এওঁলোক অন্যায়ৰ বিৰুদ্ধে মাত মাতে, এওঁলোকে জাতি জনগোষ্ঠীৰ হৈ মাত মাতে আৰু কামত আগবাঢ়ে। অকল কথাই নহয়, অকল লেকচাৰ দিয়ে নাথাকে, অকল মানুহক উঠাই দিয়ে নাথাকে, তাৰমানে নিজেও যায়। সেইটো যেতিয়া দেখিব
আৰু কৰ্মত যেতিয়া দেখিব তেতিয়া মানুহ চব আপোনা আপুনি আহিব, কোনো আপুনি মাতি আনিব নালাগে, আপোনাক মাতি নিব। প্ৰেক্টিকেল কথা। সেইটো অৱস্থা আমি এই চেঞ্জ কৰিব লাগিব। গতানুগতিক তথাকথিত সংগঠনবিলাকৰ দৰে আমি আকৌ সংগঠন কৰি থাকিলে এই কেইটামান দিন টিকিব, আকৌ নাথাকে আৰু। কিন্তু আমি এই ৰাস্তাটো অলপ চেঞ্জ কৰিব লাগিব। আৰু এই সমিতিবিলাক, উপসমিতিবিলাক খুব খৰতকীয়াকৈ সোনকালে ষ্ট্ৰং কৰে। আৰু যিবিলাক অধ্যয়নশীল ল'ৰা ছোৱালী তেওঁলোকক এই চেলবিলাকত দায়িত্ব দিব লাগিব। অকল মিডিয়া চেলেই নহয়, ইয়াত কৃষি তেখেতে অকলেতো চলাব নোৱাৰে। কৃষিৰ কি আহিছে, কৃষি খণ্ডত কি স্কিম গভৰ্ণমেণ্টে এৰিছে, কি প্ৰজেক্ট আছে, কেনেকুৱা ধৰণৰ গোট গঠন কৰিলে কি সুবিধা পায়, এই গোটেই বহুত আছে। কৈছোঁ মোৰ সন্মুখতে আহিলে 10 লাখ টকা চেংচন কৰি দিছে এটা ল'ৰাক অকল কল খেতি কৰিবলৈ। 10 লাখ টকা চেংচন মোৰ সন্মুখত কৃষি অফিচত, গোলাঘাটত কল খেতি কৰিবৰ কাৰণে মোৰ সন্মুখত 10 লাখ টকা চেংচন কৰি দিছে কৃষি অফিচত, কাৰ্যালয়ত। এইবিলাক কেনেকৈ আহিছে, ক'ৰ পৰা আহিছে, সেইবোৰ চাবৰ কাৰণে এটা বিভাগ কৰি দিওঁ। 2-3টা তেওঁলোকে অনবৰত সেই খুচৰি থাকোঁ, চাই থাকক, লগালগ দিয়ক। আমি সেইবিলাক জনগণৰ মাজত এৰি দি তেওঁলোকক কৰাম। তেওঁলোকে পাব, দেখিব ইয়াৰ মানুহখিনি এনেকৈ সুবিধা কৰি দিছে, তেওঁলোকে পাৰিছে দিছে, তেওঁলোকে আমাৰ লগত থাকিব। কাইলৈ অন্ততঃ কিবা এটা অনুষ্ঠান এটা কৰিবলৈ গ'লে আমি আৰু কালেকশ্যনো কৰিব নালাগে, তেওঁলোকেই দিব। যাৰ যি আছে যেনেকৈ আছে, যেনে আমি এই সমাৰোহ পতাৰ কথা কৈছোঁ জানুৱাৰীত, এইটো ভাল কথা। সেই সমাৰোহ হ'লে বহুত টকা খৰচ হ'ব, তো আমি ক'ত কালেকশ্যন কৰিম? তাৰ আগত যদি এই কেইমাহত যদি আমি অলপো যদি কিবা এটা কাম কৰি দিব পাৰোঁ, জনগণে পইচা দিব। আৰু প্ৰতিটো জাতি জনগোষ্ঠী এই শংকাত ভুগি আছে, মই কেতিয়া হেৰাই যাম, মোৰ কৃষ্টি সংস্কৃতি কেতিয়া লোপ পাই যায়। অসমীয়া এনেকুৱা এটা জাতিলৈ পৰিণত হৈছে যে প্ৰত্যেকটো দিন, প্ৰতিটো ৰাতি যিবিলাকে চিন্তা কৰে জাতিটোৰ কথা, নিজৰ জনগোষ্ঠীটোৰ কথা, সেই প্ৰতিজন ব্যক্তিৰ শংকাত ৰাতি পাৰ কৰাইছে। কোন মুহূৰ্তত শেষ হৈ যায় মোৰ জনগোষ্ঠী, মোৰ জাতিটো। মই এজন ব্যক্তি পাইছিলোঁ আজিৰ পৰা 10 বছৰৰ আগত, হয়তো এতিয়া ঢুকালে চাগে, বহুত কান্দিলে মোৰ। কৈছে মই একমাত্ৰ আছোগে মোৰ জনগোষ্ঠীটো, আৰু নাই। টাইপা বুলি কয় এটা জাতি, অসমীয়া জাতি শেষ হৈ গ'ল। অসমীয়া জনগোষ্ঠী এটা টাইপা, সেই জাতিটো নাই। এই এজন আছে, 20 বছৰ আগত পাইছিলোঁ। একদম বয়সীয়াল বৃদ্ধ লোক, তেওঁৱেই আছিলে। লোক পাই জাতি, অসমীয়া এটা জাতিৰ এডাল হাড়, এটা অংগ শেষ হৈ গ'ল। কিন্তু কোনো অসমীয়া বুদ্ধিজীৱীয়ে নিলিখিলে, তাৰ কলমত মই নাপালোঁ টাইপা জাতিৰ কথা। এইবিলাক কথা ভাবিলে সেইকাৰণেই নোৱাৰোঁ। এইবিলাক দেখিছোঁ সন্মুখত, কহিমাক খন্মাক দেখিছোঁ মই, খন্মা গাঁও জ্বলাই দিয়া শেষ হৈ যোৱাৰ পিছত তাত বাচি থকা মানুহখিনিক মই পাইছোঁ। স্বাধীন ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত খন্মা গাঁও জ্বলাই দিয়া হৈছিলে। সেই খন্মা গাঁৱত জ্বলাই দিয়া তাত থকা মানুহ পাইছোঁ। সেই মানুহে কান্দিছে, ইণ্ডিপেণ্ডেণ্ট কেলে নিবিচাৰে। আমাৰ গাঁৱৰ চব দেখিছোঁ, হয় চাই হৈ আছে এতিয়াও আপুনি গ'লে দেখিব খন্মা গাঁৱত অৱশিষ্ট। লুচাই পাহাৰ দেখিছোঁ, বোমাৰে থকা সৰগা কৰিছে, হাণ্টাৰ স্কোৱাৰ কিমান, সেইবোৰ ইতিহাস। বৰ অসমৰ লুচাই পাহাৰ জিলা সেইখন, অসমৰ খন্মা নগা পাহাৰ জিলা সেইখন, সিদিনা ভাগ হৈছে। আৰু এতিয়া ভাগ হ'বলৈ আৰু বড়োলেণ্ড গৈ আছে, তিৱালেণ্ড গৈ আছে, কাৰ্বিলেণ্ড গৈ আছে। এইবিলাক আমাৰ জাতিৰ বৃহৎ জাতি, যিটো বৰ ঘৰ কৈছোঁ, এই বৰ ঘৰৰ কেলে কনচেপ্টটো আহিলে অকল এইটো কাৰণে। এই তেজাল ইতিহাস, এই বেদনাদায়ক ইতিহাস, আমাৰ ভাই বঙহৰ
এইবিলাকক অন্তত যদি কেতিয়াবা অন্তত এঠাইত বহাব পাৰোঁ, অন্তত সমিল মিলেৰে এদিন হ'লেও যদি বহিব পাৰে প্ৰতিটো জনগোষ্ঠী, অন্তত নিজৰ দুখ বেদনাবোৰ প্ৰকাশ কৰিবলৈ কাৰ আগত ক'ব? আজি খন্মাৰ সেই গাঁৱৰ বেদনাদায়ক কথাটো বেলেগ কাকো ক'ব নোৱাৰে, কাকো ক'ব নোৱাৰে। একেলগে বহিলে অন্তত ক'ব পাৰিব, তাইৰ পৰা যাতে শেষ হৈ গ'ল আৰু নাই, এতিয়া নাই, ইতিহাস হ'ল। গতিকে এনেকুৱা বহুত ইতিহাস আমাৰ শেষ হৈ যাব যদি জাতি জনগোষ্ঠীবিলাক আমি যদি এক কৰিব নোৱাৰোঁ, এনেকুৱাকৈ যদি বান্ধি আনিব নোৱাৰোঁ, এইবিলাক শেষ হৈ যাব এটা সময়ত। আজি সংগঠনবিলাকে লেকচাৰ দিয়ে, আমাৰ জাতি নাথাকিব, জাতি নাথাকিব, জাতি কিয় নাথাকিব সেইটো ক'ব নোৱাৰে। তেওঁ ক'ব পৰা হ'লে তেওঁলোকে কেতিয়াবাই ভাল ডিচিশ্যন ল'লেহেঁতেন। গোটেই সংগঠনবিলাক এক হ'লেহেঁতেন। কোনো সংগঠন এতিয়া এক হৈ থকা নাই, চব টকাত বিক্ৰী হয়, চব টকাত। কি আলফাই হওক, যুৱ ছাত্ৰ পৰিষদে হওক, আছুৱে হওক, জনগোষ্ঠীয় সংগঠনে হওক, চব দেখিছোঁ। আলফাটো দেখিলেই ৰাইজে ইমান বছৰ সংগ্ৰাম কৰি 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 অকল কেইটামান লৈ পেলাই গুচি আহিলে। আৰু তহঁতে ইমান বছৰ সংগ্ৰাম কৰিলি, অন্তত জাতীয় সমস্যাটোৰ ওপৰত এটা মাত বেলেগ বা স্বাধীন অসম নালাগে। 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা ক'ব পাৰে, পূৰ্ণস্বায়ত্ব অসমৰ কথা, দ্বি নাগৰিকত্ব লাগে আমাক ইয়াত, ইনাৰ লাইন পাৰ্মিট লাগে। বাকী চবলৈ গ'লে ইনাৰ লাইন পাৰ্মিট অসমলৈ আহিলে ইনাৰ লাইন পাৰ্মিটৰ দৰকাৰী নাথাকে। এইকেইটা ভয়ানক, এইকেইটা আমাক অতি দৰকাৰী। গতিকে এইকেইটা কথা মাত মাতিব পাৰিলে নেমাতে। ক্ষেত্ৰীত আমাৰ ট্ৰাইবেল লেণ্ড আছে, আমি মাতি ল'ব নোৱাৰোঁ। অসমৰ ক্ষেত্ৰীত মই তাত থাকি অহা মেঘালয় চাইডত পৰে, মেঘালয়ত তেনেকুৱা আমি যদি তাৰ ট্ৰাইবেল সোণাপুৰ ক্ষেত্ৰী যে মই নিজে যাওঁতে ল'ব নোৱাৰোঁ, মই নিজে পাম। অসমত সেইটো ভাল কথা, অসমৰ ভিতৰত তেনেকুৱা হৈছে, কিন্তু বাকী চবতে হয়। চবকে আমি আকৌ বেলেগ জেগাত ক'বাইছোঁ নহয়। এইটো আমি তেতিয়াহে চেঞ্জ কৰিব পাৰিম যেতিয়া আমি জনগোষ্ঠীবিলাকক প্ৰতিটো ঘৰত, অন্তত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ঘৰত আমাৰ কনচেপ্টটো যেতিয়া সোমাব আৰু আমাৰ কামবিলাক দেখি যেতিয়া আদৰি ল'ব, তেতিয়া আমি আন নহ'লেও আমি নিদিব পাৰিম না, বিক্ৰী নকৰিম। আমাৰ মানুহে বিক্ৰী নকৰিলে হ'ল, কিন্তু চবেই কৰিব, কেনেকৈ কৰিব? পইচা লাগিব। পইচাৰ ব্যৱস্থাটো আমি কেনেকৈ কৰি দিম? সেইকাৰণে এই পথাৰখন দখল কৰি বজাৰখন দখল কৰিব লাগিব। মই কৈছোঁ অথনি অলপ আগতে আলোচনাত যে আমি যেতিয়া খাৰুপেটীয়াৰ পৰা কবি আহে তেতিয়া আমি গুটি কিনো খেতি কৰিবলৈ। যেতিয়া আমাৰ কবি ওলায় তেতিয়া দাম কমি যায়। গতিকে আমাৰ খেতিয়কে কিয় খেতি কৰিব? দাম নাপায়। সেই কনচেপ্টবিলাক চেঞ্জ কৰাব লাগিব, মানুহখিনিক কৃষিমুখী কৰি কৰ্মমুখী কৰিব লাগিব, আৰু তাৰ কাৰণে বিজ্ঞানসন্মতভাৱে আমি সহযোগ দিব লাগিব। এই সহযোগখিনি আমি যদি দিওঁ তেওঁলোকে বেনিফিট পাব আৰু পইচা পাব, আৰু এইখিনি পোৱাৰ লগে লগে আমাৰ লগত সদায় থাকিব। আৰু তাৰ সমান্তৰালভাৱে আমাৰ সাংস্কৃতিক যিটো গোট, এই গোটটোৰ বহুত কাম থাকে। মানে কি, সংগীতৰ কথা ক'বলৈ গৈছোঁ মই। সংগীতৰ যাদু কোনো মুখ নোযোৱাকৈ থাকিব নোৱাৰে। সংগীতৰ এনেকুৱা যাদু, ই আপোনাক যুদ্ধ সামকতাই দিব পাৰে আৰু যুদ্ধ কৰাই দিব পাৰে। গতিকে সংগীতৰ এই গ্ৰুপটো, যিটো গ্ৰুপ আছে আমাৰ, এই গ্ৰুপটোক অতি শক্তিশালী কৰিব লাগে। আৰু মই ভাবিছোঁ, মোৰ ব্যক্তিগত মতামত, এই যে 5 নৱেম্বৰৰ পৰা আমাৰ কাৰ্যসূচীটো আছে, এইটো চাগে যাত্ৰা হ'ব। ইয়াত এটা সাংস্কৃতিক গ্ৰুপ থাকিব লগত। এই গ্ৰুপটোৱে প্ৰতিটো ঠাইত আমাৰ গীতবিলাক জনগোষ্ঠীয়, প্ৰতিটো জনগোষ্ঠীৰ ভাষাত গীত গাব পৰাকৈ মানুহ ল'ৰা ছোৱালী ৰেডি কৰিব লাগিব। আৰু আমাৰ এই যিটো আমাৰ বৰঘৰৰ গীত, শীৰ্ষ গীতটো, এই গীতটো প্ৰতিটো ভাষাত, আমাৰ জনগোষ্ঠীয় ভাষাত অনুবাদ কৰি প্ৰতিটো ভাষাত গাব লাগে। বাণীবদ্ধ কৰিব লাগে দেই। বাণীবদ্ধ কৰিব আমি যে এনেকৈ মিলি গাই আছোঁ শৰ্মা, এই কথাটো ইমিডিয়েট বাণীবদ্ধ কৰা। এই গীতটো প্ৰতিটো ঠাইত, প্ৰতি ঠাইত আমাৰ জনগোষ্ঠী যিমান আছে, বড়ো, মিচিং, কাৰ্বি, তিৱা, যিমানবিলাক আছে, প্ৰতিটো জনগোষ্ঠীৰ
কথা নাই এতিয়া গানটো দীঘল নহয় বাইদেউ, দুবাৰ গাইছে। ঠিক আছে, গানটো কথাখিনি থাকিব লাগিবতো। সেই কথাখিনি সোমাইছে, সুন্দৰ হৈছে, সুৰ সুন্দৰ হৈছে, কথাও সুন্দৰ হৈছে। গীতটো প্ৰতিটো ভাষাত অনুবাদ কৰি প্ৰতিটো ঠাইত গাব পৰাকৈ আমি সেই মাৰ্চ কৰি যেতিয়া যাম তেতিয়া অন্ততঃ প্ৰতি ঠাইত য'তে ৰ'ব তাতে গীতেৰে আৰম্ভ হ'ব। আৰু তাত যি জনগোষ্ঠীৰ মানুহ আছে সেই জনগোষ্ঠীৰ ভাষাত গীত গাব লাগিব। অসমীয়াটো চলিব আৰু সেই জনগোষ্ঠীৰ ভাষাটো গীত গাব লাগিব। তাৰ কাৰণে তেনেকুৱা ট্ৰেইন ল'ৰা ছোৱালী আমি লৈ যাব লাগিব। সেইটো আপোনালোকে ৰেডি কৰিব, ৰেডি কৰিহে আগবাঢ়িলে বেছি ভাল হ'ব। এতিয়াও আছে, শ্যাম সম্প্ৰদায় আছে, মিলি আছে, আৰু যিবিলাক নাই সেইবিলাকো আমি আনিব লাগিব। আৰু তাৰ লগে লগে অকল এই গীতটোৱেই নহয়, এই গীতে মই কৈছোঁ গীতে বহুত কৰি দিব পাৰে। আমাৰ বহুত সতীৰ্থ এটা সময়ততো ভূপেন হাজৰিকাৰ গীত শুনিয়ে আলফা কৰিছিলে। গতিকে তেনেকুৱা গীত এখন স্বদেশখনে বহুত ল'ৰা আছে, তেনেকুৱা বহুত আছে। গতিকে গীতৰ বহুত মাহাত্ব আছে, এই বহুত কাম কৰি দিব পাৰে। গতিকে এই গীতখিনি আমি চৰ্চা কৰিব লাগে। য'তে অনুষ্ঠান কৰ্মশালা হয়, কিবা হয়, গীতৰ এটা অনুষ্ঠান থাকিবই লাগে। আৰু এতিয়া আমি আৰু এটা কাম কৰিম অলপতে, প্ৰাৰ্থনা অৰ্থাৎ সমন্বয়ৰক্ষী সমিতি, মই ভাবিছোঁ তাতো আমি জইনলি কৰিম। ইয়াত এই বংকুৱালৰ মথাউৰি আমি নৱেম্বৰত নিৰ্মাণ কৰিম, আমি নিজা উলিয়াই। তাত আমি মাৰ্চ একেলগে কৰিম। প্ৰাৰ্থনা আৰু এই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ যদি মত দিয়ে একেলগে মথাউৰি নিৰ্মাণ কৰিম। আৰু তাত মই এটা গ্ৰুপ অলৰেডি ৰেডি কৰিছোঁ। আনক লৈ যিকেইটা গীত আছে, যে সদানন্দই গাইছে দুই তোৰ অতপালি গীত আছে, পাহৰি গৈছোঁ। নহয় মহাকাশ, নহয় সেইটো নহয়, এই হেৰি এইটো সদানন্দই গাইছে, সেইটো হ'ব, সেইটো এটা। আৰু দুই তোৰ অতপালি বুলি এটা আছে গীত এটা। এই গীতটো এইকেইটা গীত মানে সেই ল'ৰা ছোৱালীখিনি মই অলৰেডি শিকাই আছোঁ তাত আমাৰ তাত। সেই সৰু ল'ৰা ছোৱালীবিলাকে পূৰা মিউজিক থাকিব, হেণ্ডছ থাকিব, আৰু মানে এই মিউজিক চাউণ্ড থাকিব, তাত সিহঁতি গাই থাকিব আৰু আমাৰ মানুহবিলাকে কাম কৰি থাকিব। ই এটা বেলেগ বাতাবৰণ সৃষ্টি কৰিব আৰু মানুহখিনিৰ মনত জোৰ আনিব আৰু একতাটো আনিব, সাহস আনিব, আৰু দায়বদ্ধতাটো গতিকে এই কামটো আমি কৰিম, য'তে কাম কৰিম তেনেকুৱা ধৰণৰ কামবিলাক কৰি আমি সোমাই যাম। আৰু সেই অঞ্চলত সেইটো কৰিম। ইমান দিনে মথাউৰি নিৰ্মাণ নহ'ল, গতিকে আমি নিজাকৈ কৰিম। প্ৰতিবাৰে মানুহ অৱস্থা বেয়া হৈ গৈছে মথাউৰিটো, প্ৰায় 2 কিলোমিটাৰ মথাউৰি। আমি কেনেকৈ কৰিম নৱেম্বৰত পানী শুকোৱাৰ লগে লগে কৰিম। তাৰোপৰি আকৌ আৰু এখন দলং সেইদিনা মই তাত ৰিলিফ দিবলৈ যাওঁতে দেখিলোঁ, ওপৰ টেমেৰা এখন দলং উটুৱাই লৈ গৈছে। এতিয়া তাত মানুহ অহা যোৱা কৰা দিগদাৰ হৈছে। সেইখনতো আমি কৈছোঁ যে আমি এখন দলংখন বনাই দিম। সেই দলংখনো আমি তেনেকৈ বনাম, কালেকশ্যন কৰিম, বাঁহ চাম, আৰু আমি নিজে লাগি যাম আৰু স্থানীয় ৰাইজে সহযোগ কৰিব। তাতো আমি এছেম চিষ্টেম কৰিম। এই কথাটো সেইদিনা মই টেঙানী পৰা আহোঁতে ভাবিছিলোঁ, অন্ততঃ যিকেইজন মই গাড়ী যে এনেকৈ গ'লোঁ, সেই ৰাস্তাটো সেইখন আমি ওচৰৰ মানুহক কৈ চাহপাতৰ, মই সেইদিনা আহোঁতে কাক কৈ আহিছিলোঁ, আপুনি আছিলে, এদিন যাম আমি, মধু আছিলে। মঞ্চ নাপায়, ব্যৱস্থা নাপায়, আৰু দিলেও সংগঠনবিলাকে আনি চাম কাঢ়ি লৈ যায়, দেখিছোঁ মই। গতিকে সেইকাৰণে দিব নিবিচাৰে। আমি যেতিয়া কামত লাগিম তেতিয়া তেনেকৈ ঠিকাখন বন্ধা কথাটো কম। গতিকে এইখিনি কথা এনেধৰণে আমি আগবাঢ়িলে ভাল হ'ব বুলি ভাবিছোঁ।